বজাত গৰিপুৰ তাৰঘাট গদাধৰ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ। গৰিপুৰ তাৰঘাট দলংকৰ তলত পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো উদ্ধাৰ হোৱা মৃতদেহটো পিণ্ডনত থকা পোচাকৰ ওপৰত ধাৰণা কৰি মহিলা বুলি ধাৰণা কৰা হৈছে। এতিয়াও মহিলাগৰাকী পৰিচয় ওলোৱা নাই। মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৃতদেহটোক চাবলৈ ঘটনাস্থলীত লোকে লোকাৰণ্য হৈছে। হাজাৰ হাজাৰ লোকৰ ভিৰ। ঘটনাস্থলীত গৰিপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। মোটামুটি ধৰক 2টামান বজাত আমি গম পালোঁ যে ইয়াতে তাৰঘাট ব্ৰিজৰ ওচৰতে গদাধৰ নৈৰ পাৰত এজনী মহিলা মানুহৰ মৃতদেহ দেখা পোৱা গৈছে। পানীত বাঢ়ি আছিল। ইয়াৰে মাছমাৰিয়াবিলাক যে আছে তেখেতে তাৰমানে দেখা পাই আৰক্ষীক জনায় আৰু আৰক্ষী আহি পাইছে আৰু উদ্ধাৰ কৰা মানুহ যিবিলাক মৃতদেহ উদ্ধাৰ কৰা তেখেতেও আহি আছে। চিনাক্ত হৈছে নেকি? এতিয়ালৈকে চিনাক্ত হোৱা নাই। কি সন্দেহ হয়? সন্দেহ মানে এতিয়া ধৰক বহুত কিবাকিবিতো সন্দেহ হয়। মহিলা মানুহ যিহেতু ইয়াৰে ওচৰে চুবুৰীয়া মানুহ থাকে আৰু বাহিৰৰ পৰাও আহিব পাৰে, আমি ইমান এটা ক'বও নোৱাৰোঁ। এতিয়া উঠোৱাৰ পিছতে গম পোৱা যাব কি হয়।